চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল কৰ্মচাৰী, শিক্ষক লগতে টিউটৰসকলৰ বাবে পুনৰ 8টাকৈ ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। বিত্ত বিভাগৰ ফালৰ পৰা অধিসূচনা আহিছে। কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে পুনৰ মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। এতিয়াৰ পৰা পুত্ৰ নোহোৱা হোৱাৰ পাছত পুত্ৰৰ সম্পত্তি আৰু পেঞ্চনৰ অংশ পাব পিতৃ মাতৃয়ে। UCCত অন্তৰ্ভুক্ত আছে এই নিয়ম। পুত্ৰৰ মৃত্যু হ'লে পত্নীৰ লগতে পিতৃ মাতৃয়েও পাব পুত্ৰৰ সম্পত্তি। পুত্ৰৰ পেঞ্চনৰ অংশও পাব পিতৃ মাতৃয়ে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স পে এণ্ড ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্টৰ পৰা। আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে টু দ্য প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটেৰী অল আছাম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যনলৈ। সদৌ অসম স্নাতক কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা যিসমূহ দাবী উত্থাপন কৰিছিল, এই দাবীসমূহ 8ম দৰমহা আয়োগৰ ওচৰত উত্থাপন কৰিবৰ বাবে ইয়াত জনোৱা হৈছে। ইপিনে বিধানসভাৰ বাজেটত বেতন বৈষম্যৰ স্থায়ী সমাধানৰ বাবে দাবী কৰিছে। মাধ্যমিক স্নাতক শিক্ষক মঞ্চ দৰং জিলা সমিতিৰ সভাত এই দাবী উত্থাপন কৰা হৈছে। বিধানসভাৰ বাজেটত যাতে এই সমস্যাৰ সমাধান হয়। ইপিনে বিধানসভাৰ বাজেটৰ পূৰ্বে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিয়ে মাননীয় বিত্তমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছে আৰু NPS UPS সন্দৰ্ভত কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰিছে। প্ৰতিনিধি দলটোৱে বিত্ত সচিব শ্ৰী দিলীপ বৰা IAS মহোদয়ৰ সৈতেও বিতং আলোচনাত মিলিত হৈছে। ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কে স্পষ্ট নিৰ্দেশনা আৰু এক মানক পৰিচালনা পদ্ধতি SOP নথকাৰ বাবে কৰ্মচাৰীসকলে সন্মুখীন হোৱা অসুবিধাসমূহ আলোকপাত কৰা হৈছে। এই ক্ষেত্ৰত শ্ৰী বৰা ছাৰে অৱগত কৰে যে SOP প্ৰায় সাজু হৈ উঠিছে আৰু জুলাই মাহৰ ভিতৰত ইয়াক জাৰি কৰা হ'ব বুলিও আশা কৰা হৈছে। আমি এই বুলি অনুৰোধ জনাওঁ যাতে SOP বা কাৰ্যবাহী নিৰ্দেশনাসমূহ চূড়ান্ত কৰাৰ পূৰ্বে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা কৰা হওক। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ প্ৰতিনিধিবৰ্গই শেহতীয়াভাৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক সাক্ষাৎ কৰে। বিদ্যালয়ত কৰ্মৰত কাৰ্যালয় সহায়কসকলৰে জড়িত বিভিন্ন বিষয় অৱগত কৰা হয়। শিক্ষা ব্যৱস্থাৰ সুসংগঠিত পৰিচালনাত কাৰ্যালয় সহায়কসকলৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যৰ শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো কাৰ্যালয় সহায়কৰ কল্যাণৰ বিষয়টো ইতিবাচকভাৱে চৰকাৰে বিবেচনা কৰিব। ইপিনে সদৌ অসম টিউটৰ সন্থাৰ প্ৰতিনিধিসকলেও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছে আৰু টিউটৰ সন্থাৰ কেইবাটাও দাবী ইয়াত উত্থাপন কৰা হৈছে। টিউটৰ সন্থাৰ মুখ্য দাবীসমূহ হৈছে এনেধৰণৰ: টিউটৰসকলক বিশেষ টেটৰ সুবিধা প্ৰদান কৰি পূৰ্ণ শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰা, ন্যূনতম স্থিৰ দৰমহা 30,000 টকালৈ বৃদ্ধি কৰা, DLED সম্পূৰ্ণ নকৰা টিউটৰসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, মৃত্যুবৰণ কৰা টিউটৰৰ পৰিয়ালক এককালীন 10 লাখ আৰ্থিক সাহায্য প্ৰদান কৰা। আৰু আপোনাৰ সুদৃষ্টি আৰু ইতিবাচক পদক্ষেপে ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰ আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনত আশাৰ সঞ্চাৰ কৰিব। সেয়েহে আমাৰ ন্যায্য দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে বিনীত অনুৰোধ জনালোঁ। এইদৰে মন্তব্য কৰিছে টিউটৰ সন্থাৰ ফালৰ পৰা। ইপিনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নাইট ডিউটি বাধ্যতামূলক কৰা হৈছে বিদ্যালয়সমূহত। সকলো IAS DOলৈ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এই নিৰ্দেশনা। কৰ্তব্যৰ সময়ত নিৰাপত্তাজনিত ভুলৰ বাবে হ'ব লাগিব জবাবদিহি। স্কুল কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে ৰিপৰ্ট কৰিব লাগিব স্থানীয় আৰক্ষীক। আৰু এই বিষয়টোৰ পিছতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে নাইট ডিউটি কৰিবলগীয়া চকীদাৰসকলৰ নতুনকৈ নিযুক্তি হ'ব লাগিব, কাৰণ দিনত ডিউটি কৰা কৰ্তব্যত নিয়োজিত হৈ থকা কৰ্মচাৰীয়ে ৰাতি ডিউটি সম্পাদন কৰিব নোৱাৰিব। এইবাৰ জনাব বিচাৰিছোঁ টিউটৰসকলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাদেশিক শিক্ষানুষ্ঠানৰ কৰ্মচাৰীৰ দৰমহা বাঢ়িব প্ৰতি বছৰে। 6% প্ৰতি বছৰে বাঢ়িব দৰমহা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছিল। বাৰ্ষিক 6% বৃদ্ধিৰ সমস্যা
স্থায়ী সমাধান নহয় বুলি টিউটৰসকলে মন্তব্য কৰিছে। টিউটৰসকলৰ বাবে বছৰি 6% দৰমহা বৃদ্ধি এক ইতিবাচক পদক্ষেপ হ'ব পাৰে, কিন্তু বৰ্তমানৰ অতি কম মূল্যৰ দৰমহাৰ ক্ষেত্ৰত এই বৃদ্ধি বাস্তৱ জীৱনৰ ব্যয়ৰ সৈতে খাপ নাখায়। টিউটৰসকলে বিনম্ৰ অনুৰোধ জনাইছে যে তেওঁলোকৰ দৰমহা অতি কমেও 30,000 নিৰ্ধাৰণ কৰা হওক, তেতিয়াহে পৰিয়াল চলোৱা, সন্তানৰ শিক্ষা, স্বাস্থ্যসেৱা আৰু দৈনন্দিন খৰচ বহন কৰাটো সহজ হ'ব। বহু বছৰ ধৰি নিষ্ঠা আৰু দায়িত্বৰে শিক্ষা সেৱা আগবঢ়াই অহা টিউটৰসকলৰ ন্যায্য মৰ্যাদা আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাটো সময়ৰ দাবী। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ আন্তৰিক অনুৰোধ, কেৱল 6% বৃদ্ধিয়েই নহয়, টিউটৰসকলৰ মূল দৰমহা অতি কমেও 30,000 কৰি এই দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা হওক। শিক্ষক সন্মান দিয়ক, শিক্ষকৰ ভৱিষ্যত শক্তিশালী কৰক। এইদৰে টিউটৰসকলৰ ফালৰ পৰা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। আৰু এয়া আছিলে আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।